এইফালে সমগ্ৰ দেশত এতিয়া ডিজিটেল এৰেষ্টৰ ভয়ংকৰ জাল মেলি দিছে দুষ্কৃতিকাৰীয়ে। গুৱাহাটীত চাইবাৰ অপৰাধীক বিচাৰি মহাৰাষ্ট্ৰ আৰক্ষীয়ে চলাইছে অভিযান। ভুৱা আৰক্ষী বিষয়াৰ ৰূপত চাইবাৰ অপৰাধীয়ে লুটিছে ধন। নাছিকৰ এজন ব্যৱসায়ীৰ পৰা এইবাৰ 6,90,00,000 টকা লুট কৰিছে এই দুষ্কৃতিকাৰী, অৰ্থাৎ প্ৰায় 7 কোটি টকা। অসম, জয়পুৰ, বিহাৰকে ধৰি বহু ৰাজ্যৰ চাইবাৰ অপৰাধী জড়িত আছে এনে ডিজিটেল এৰেষ্টত। গুৱাহাটীৰ কেইবাজনো চাইবাৰ অপৰাধীৰ একাউণ্টত বৃহৎ পৰিমাণৰ ধন সোমায় আৰু সেইসমূহ একাউণ্ট পৰীক্ষা কৰিবলৈ গুৱাহাটীত বাহৰ পাতিছে মহাৰাষ্ট্ৰ আৰক্ষীৰ দল। বৰ্তমানলৈকে কোনো এজন চাইবাৰ অপৰাধীৰ জালত পৰা নাই আৰক্ষীৰ। নিৰ্দিষ্ট বেংক একাউণ্টসমূহত ধনখিনি সোমোৱাৰ সকলো তথ্য পাইছে আৰক্ষীয়ে। আৰু গুৱাহাটীত অৰ্থাৎ মহানগৰ আৰক্ষীয়ে সহযোগত বহুকেইটা বেংকৰ পৰা সংগ্ৰহ কৰিছে এনেধৰণৰ লেনদেনৰ তথ্য মহাৰাষ্ট্ৰ আৰক্ষীয়ে। যোৱা সময়ছোৱাত যদি চোৱা যায়, তামিলনাডুৱে হওক বা কৰ্ণাটকে হওক, আন এনে বিভিন্ন ৰাজ্যৰ পৰা আৰক্ষী আহিছে। আৰক্ষী আহি অসমত অভিযান চলাইছে, কেইবাজনক আটকো কৰিছে। অৰ্থাৎ অসমৰ এনেধৰণৰ বিভিন্ন প্ৰান্তৰ পৰা এই বৃহৎ নেটৱৰ্ক নিয়ন্ত্ৰণ হৈ আছে যে সেই কথা স্পষ্ট হৈছে। গুৱাহাটীয়ে হওক বা অসমৰ আন প্ৰান্তৰ পৰা এনেধৰণৰ এই ডিজিটেল এৰেষ্টৰ এই জাল মেলি দিয়া হৈছে দেশৰ বিভিন্ন প্ৰান্তলৈ, য'ত ভিডিঅ' কল যোগে এখন থানা দেখুওৱা হয় আৰু তাত ভুৱা আৰক্ষী থাকে। আৰক্ষীয়ে সেই ব্যক্তিজনক, বিশেষ ব্যক্তিজনক ফোন কৰি বিভিন্ন অপৰাধৰ কথা কৈ, ডিজিটেল এৰেষ্টৰ কথা কৈ যদিহে মেনেজ কৰিব লাগে ধন দাবী কৰে বা ধনৰ লেনদেন কৰে। আৰু এনেধৰণে বিভিন্নজনৰ পৰা বহু কোটি টকা ইতিমধ্যে লুটিছে এই প্ৰবঞ্চক চক্ৰই। আৰু তাৰ ভিত্তিতে আৰক্ষী, বিভিন্ন ৰাজ্যৰ আৰক্ষীয়ে অভিযান চলাইছে, বিশেষকৈ অসমৰ বিভিন্ন প্ৰান্তত আহি অভিযান চলাইছে। আৰু শেহতীয়াভাৱে গুৱাহাটীত আহিছে মহাৰাষ্ট্ৰ আৰক্ষী। আমি সবিশেষ তথ্যৰ বাবে পুনৰ সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক বিনয় কলিতাৰ সৈতে। বিনৰ, ডিজিটেল এৰেষ্টৰ এই শেহতীয়া তথ্য আপোনাৰ পৰা জানিব বিচাৰিম সবিশেষ, কাৰণ অসমৰ সৈতে বাৰে বাৰে সংযোগ বিচাৰি পাইছে কিন্তু বহিৰাজ্যৰ আৰক্ষীয়ে। বিনয়। সিদিনা আপুনি যদি চাই, উত্তৰ প্ৰদেশৰ আৰক্ষী আহি ইয়াত অভিযান চলাইছে। আজি পুনৰ মহাৰাষ্ট্ৰ আৰক্ষীৰ এটা দল আহি উপস্থিত হৈছিলে দিছপুৰ থানাত। আৰু তেওঁলোকে আচলতে এটা চক্ৰক বিচাৰি আহিছে যি ডিজিটেল এৰেষ্টৰ কথা কোৱা হৈছে, যি ভয়ংকৰ জাল আচলতে ডিজিটেল এৰেষ্টৰ। এই ভয়ংকৰ জাল আচলতে ইয়াৰ পৰা গুৱাহাটী মহানগৰী মাজমজিয়াৰ পৰা আচলতে এই ডিজিটেল এৰেষ্টৰ পৰিকল্পনা চক্ৰ। আৰু সেই চক্ৰটোক বিচাৰি ইতিমধ্যে মহাৰাষ্ট্ৰ আৰক্ষীৰ 4জনীয়া এটা দল আহি উপস্থিত হৈছে। এজন নাছিকৰ ব্যৱসায়ী, সেই ব্যৱসায়ীজনক আচলতে ভুৱা আৰক্ষী বিষয়া বুলি পৰিচয় দিছিলে এই যিটো চক্ৰ, সেই চক্ৰটোৱে। আৰু তাৰপিছতে তেওঁলোকৰ গোটেই সমগ্ৰ আচলতে তথ্য পাতি পূৰ্বে উলিয়াই লয় এই যিটো চক্ৰতে তেওঁলোকৰ ফোন নম্বৰ আচলতে উলিয়াই লয়। ফোন নম্বৰ উলিয়াই লৈ তাৰপাছত তেওঁক যোগাযোগ কৰে। যোগাযোগ কৰি তাৰপিছতে তেওঁলোকে তেওঁৰ পুত্ৰ সন্তানে হওক বা তেওঁৰ সন্তানটো বাহিৰত যদি পঢ়ি থাকে, তেওঁৰ সন্তানটো এটা ওচৰত 25 বুলি কয়। আচলতে 25 পিছত তেওঁলোকক ধন দাবী কৰে যে এনেদৰে 6,90,00,000 টকা আচলতে দাবী কৰিছিলে। আৰু 6,90,00,000 টকা ইতিমধ্যে তেওঁলোকে লুটিছিলে। আৰু লুটাৰ পিছতে আচলতে যি মহাৰাষ্ট্ৰ আৰক্ষীৰ দলটো, সেই আৰক্ষীৰ দলটো আহি ইয়াত উপস্থিত হৈছে। অসম, জয়পুৰ আৰু বিহাৰৰ বহু আচলতে চাইবাৰ অপৰাধী এই চক্ৰটোৰ লগত জড়িত হৈছে। ইহঁতে আচলতে গোটেই যি বেংকৰ যিসমূহ একাউণ্ট আছে, সেই একাউণ্টত ধনসমূহ লৈছিলে। সেই একাউণ্টত আচলতে লেনদেন হোৱাৰ সেই তথ্য বিচাৰি গুৱাহাটী মহানগৰীত আহি উপস্থিত হৈছে মহাৰাষ্ট্ৰৰ দলটো, আৰক্ষীৰ দলটো। আৰু মহাৰাষ্ট্ৰৰ দলটোৱে ইতিমধ্যে গুৱাহাটী আৰক্ষী, দিছপুৰ আৰক্ষীৰ লগত বিভিন্ন বেংকত গৈ তেওঁলোকে এই চক্ৰটোৱে যিসমূহ বেংকৰ পৰা এই লেনদেন কৰিছে, সেই লেনদেন কৰা বেংকসমূহলৈ গৈ তেওঁলোকে আচলতে সেই তথ্য পাতিসমূহ ইতিমধ্যে তেওঁলোকে যুগুত কৰিছে। আৰু যুগুত কৰি পৰৱৰ্তী সময়ত তেওঁলোকে যিজন ব্যৱসায়ীৰ পৰা তেওঁলোকে ধন লৈছিলে, যে 6,90,00,000 টকা, সেই 6,90,00,000 টকাৰ লোকজনৰ পৰা আচলতে কোনে কোনে লৈছিলে, আচলতে কোন কোন একাউণ্টত এই ধনসমূহ গৈছিলে, সেই লোকসকলক ইতিমধ্যে বিচাৰিব তেওঁলোকে। বিচাৰি পুনৰ তেওঁলোকে আজি কিছু সময়ৰ পিছত মহাৰাষ্ট্ৰৰ দলটো ইয়াৰ পৰা তেওঁলোকে উভতি যাব। আজি দিনৰ ভাগত তেওঁলোকৰ সৈতে কথা বতৰা হৈছিল। তেওঁলোকে স্পষ্টকৈ কৈছিলে আচলতে যিসমূহ বেংকত এনেধৰণৰ লেনদেন হৈছিলে, বেংকৰ যিসমূহ একাউণ্টত সেই লেনদেন হৈছিলে, সেই একাউণ্টসমূহ ইতিমধ্যে বিচাৰি আহিছে। একাউণ্টসমূহত এই লেনদেন হোৱা এই প্ৰবঞ্চকৰ কোনো তথ্য আৰক্ষীয়ে লাভ নকৰিলে নেকি, বা গুৱাহাটীৰ পৰাই নিয়ন্ত্ৰণ হৈছিল নে অসমৰ আন প্ৰান্তৰ পৰা নিয়ন্ত্ৰণ হৈছে, সেই সন্দৰ্ভত কোনো তথ্য তেওঁলোকে পাইছে নেকি? তেওঁলোকে এই মুহূৰ্তলৈকে আচলতে মহাৰাষ্ট্ৰ আৰক্ষীয়ে কোনো কথা আচলতে স্পষ্ট কৰিব বিচৰা নাই, কিয়নো তেওঁলোকে বিভিন্ন লিংক তেওঁলোকে পাইছে। আচলতে কোনে কোনে এই ধনসমূহ লৈছে এই তথ্য তেওঁলোকৰ হাতত আছে, কিন্তু তেওঁলোকে তদন্ত খাতিৰত সেই কথাবোৰ স্পষ্ট কৰিব বিচৰা নাই। বহু লোক আচলতে গুৱাহাটী মহানগৰীত আছে বুলি কৈছে। তেওঁলোকে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত তেওঁলোকে অভিযান চলাব। প্ৰথমে তেওঁলোকে যিসমূহ বেংক একাউণ্টত এই ধনৰ লেনদেন হৈছিলে, লেনদেন হোৱা ধনসমূহ একাউণ্টসমূহ তেওঁলোকে চাইছে, পৰীক্ষা কৰিছে। আৰু তাৰপিছতে তেওঁলোক মুম্বাইলৈ আজি বিয়লি ভাগত তেওঁলোক উভতি যাব। আৰু বিয়লি ভাগত উভতি যায় পুনৰ তেওঁলোক আকৌ আহিব গুৱাহাটীলৈ। আহি যিসমূহৰ নাম তেওঁলোকে ইতিমধ্যে তালিকা প্ৰস্তুত কৰিছে, সেই তালিকা প্ৰস্তুত কৰা অনুযায়ী তেওঁলোকে অভিযান চলাব। আৰু ইতিমধ্যে গুৱাহাটীৰ বহুকেইজন এই যিটো চক্ৰ, সেই চক্ৰটোত আছে বুলি কৈছে। আৰু লগতে জয়পুৰ আৰু বিহাৰ, এই বিহাৰ আৰু জয়পুৰৰ বহু অপৰাধী এই চক্ৰটোৰ লগত আছে। গতিকে আটাইবোৰৰ আচলতে এখন তালিকা তেওঁলোকে প্ৰস্তুত কৰিছে। আৰু প্ৰস্তুত কৰি তাৰপিছত তেওঁলোকে অভিযান তীব্ৰতৰ কৰিব। হয়, নিশ্চয় বিনয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ এই সন্দৰ্ভত শেহতীয়া সবিশেষ তথ্যখিনি আমাক জনোৱাৰ বাবে। কিন্তু গোটেই বিষয়টোক লৈ এতিয়া বহিৰাজ্যৰ আৰক্ষী তৎপৰ হৈছে। বহিৰাজ্যৰ আৰক্ষী বাৰে বাৰে আহিছে অসমলৈ, কেতিয়াবা তামিলনাডু, কেতিয়াবা কৰ্ণাটক,
কেতিয়াবা উত্তৰ প্ৰদেশ, কেতিয়াবা বিহাৰ আৰু কেতিয়াবা মহাৰাষ্ট্ৰৰ, বিশেষকৈ আজি মহাৰাষ্ট্ৰ আৰক্ষীয়ে আহি ইয়াতে ডিজিটেল এৰেষ্ট সন্দৰ্ভত এই অভিযান চলাইছে। কিন্তু এটা কথা স্পষ্ট যে এই ডিজিটেল এৰেষ্টৰ এই প্ৰবঞ্চনাৰ জাল অধিক প্ৰান্তলৈ বিয়পি পৰিছে, অধিক এনেধৰণৰ তৎপৰ হৈ পৰিছে। আৰু এই ক্ষেত্ৰত এতিয়াতে যদি নিয়ন্ত্ৰণ নকৰে, চাইবাৰ আৰক্ষী যদি তৎপৰ নহয়, এনেধৰণৰ ঘটনা অধিক বৃদ্ধি পাব আৰু বিভিন্নজন এনেধৰণৰ প্ৰবঞ্চনাৰ জালত পৰিব।